কাম কাজ মই ৰাতিপুৱা 90% বুলি কৈছিলো, এতিয়া মই ঘূৰি পকি 95% কাম আগবাঢ়িছে। যে সকলো চাব কমিটিয়ে সুন্দৰকৈ কাম কৰিছে আৰু ৰাইজৰ সহযোগিতা পায়। গতিকে জামুগুৰি এনেও সংস্কৃতিবান জেগা, গতিকে সংস্কৃতিবান জেগাত মানুহে সময়ৰ লগত খাপ খুৱাই আমাৰ ঐতিহ্য পৰম্পৰা ৰক্ষা কৰি সকলো প্ৰতিফলন হোৱাকে সুন্দৰকৈ শিবিৰৰ পৰা প্ৰতিনিধি শিবিৰ, মঞ্চ, খেৰ বাঁহৰ চোৱা গছৰ বা প্ৰদৰ্শনীৰ পৰা আৰম্ভ কৰি আপোনালোকে নামঘৰলৈ চাওক যে সকলো শৃংখলাবদ্ধভাৱে কৰিবৰ কাৰণে আহল বহল জেগা, কাৰ পাৰ্কিঙৰ পৰা আৰম্ভ কৰি সুন্দৰ ব্যৱস্থা সকলো কৰিছে আৰু ৰাইজৰ আন্তৰিকতাৰ সহযোগিতা আগবঢ়াইছে। গতিকে এইখন এখন ব্যতিক্ৰমী শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন হ'ব 95 সংখ্যক। মইতো আশা কৰো সৰ্বাংগ সুন্দৰ এখন অধিৱেশন ইয়াত অনুষ্ঠিত হ'ব। আজি আমি সভাপতি ডাঙৰীয়া, সাধাৰণ সম্পাদক, আমাৰ CDC, আমাৰ সমজিলাৰ CDSP সকলো একেলগে ঘূৰিলো, কাৰণ যিহেতু চিফ গেষ্ট হিচাপে মুখ্যমন্ত্ৰী ডাঙৰীয়া আহিব, গতিকে তেখেতৰ চিকিউৰিটিৰ কাৰণেও বা গোটেই কথাখিনি যেতিয়া চোৱা চিতা হৈছে, আমি সকলো ভোজনালয়ৰ পৰা আৰম্ভ কৰি চব আজি পৰিদৰ্শন কৰিলো আৰু ইমান সুন্দৰ ব্যৱস্থা হৈছে। মই আগতে শংকৰদেৱ সংঘৰ অধিৱেশনত গহপুৰত গৈছো, বেলেগ জেগাত গৈছো, ইমান সুন্দৰকৈ আয়োজন আমাৰ সেৱা বাহিনী হওক বা বিভিন্ন গাঁও সংগঠন সকলৰ ফালৰ পৰা কৰিছে। গতিকে এটা ভালো লাগিছে যে আমাৰ সমষ্টিত এই অধিৱেশনখন আমি সুন্দৰকৈ পাতিব পাৰিম। আমি সাজু অসমৰ বিভিন্ন প্ৰান্তৰ পৰা যিসকল ভকত বৈষ্ণৱ আহিব আৰু অসমৰ বাহিৰৰ পৰা যিসকল ভকত বৈষ্ণৱ আহিব, সকলোকে আদৰিবৰ কাৰণে আজি জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰ জামুগুৰিৰ বৈকুণ্ঠপুৰীত পৰিণত হৈছে। গতিকে 6, 7, 8 ফেব্ৰুৱাৰী ইয়াত লোকে লোকাৰণ্য হ'ব। সেই মানুহ ভকতক আদৰিবলৈ আমাৰ সকলো প্ৰস্তুতি হৈছে আৰু সকলোৰে সহযোগিতা আমি কামনা কৰিছো। আৰু সংবাদ মাধ্যমৰ জৰিয়তে আপোনালোকে যিখিনি প্ৰচাৰ কৰিছে, আপোনালোকক ধন্যবাদ। যাতে ইতিবাচক মন লৈ সকলো আহক, শৃংখলাবদ্ধভাৱে অধিৱেশনত অংশগ্ৰহণ কৰক, আমি যাতে এখন সফল অধিৱেশন অনুষ্ঠিত কৰিব পাৰো, তাৰ কাৰণেও নেদেখা জনৰ ওচৰত আজি মই প্ৰাৰ্থনা জনালো। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।